ডাঙৰ খবৰ কংগ্ৰেছৰ কেণ্ডিডেট লিষ্ট ঘোষণা কৰিছে। কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ৪২টা সমষ্টিত কোন নেতাই পালে প্ৰাৰ্থিত্ব? আছাম কংগ্ৰেছ কেণ্ডিডেট লিষ্ট মঙলবাৰে নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু প্ৰথমখন প্ৰাৰ্থী তালিকাত স্থান পালে ৪২গৰাকী কংগ্ৰেছ নেতাই। ২০২৬ত প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ। মঙলবাৰে নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। প্ৰথমখন প্ৰাৰ্থীৰ তালিকাত স্থান পালে ৪২গৰাকী কংগ্ৰেছ নেতাই। ২০২৬ত প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। যোৰহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। লক্ষণীয়ভাৱে আজি ঘোষিত প্ৰাৰ্থী তালিকাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে এনে কিছু সমষ্টিত, যিকেইটা সমষ্টিত ৰাইজৰ দলে বিচাৰিছিল কংগ্ৰেছৰ পৰা, অৰ্থাৎ ৰাইজৰ দলৰ দীৰ্ঘদিনীয়া দাবীক নেতছাত কৰি কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাক লৈ যি কল্পনা চলি আছিল সেই কাৰ্যত আজিৰ পৰা অন্ত পৰিল। ইজৰাইল-ইৰাণ ৱাৰ খামেনেইৰ মৃত্যুৰ পিছত উদ্বিগ্ন নতুন দিল্লী। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ নিশা মোদীৰ জৰুৰী বৈঠক। এই মুহূৰ্তত ভাৰতৰ আটাইতকৈ ডাঙৰ উদ্বেগৰ বিষয় হ'ল মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকৰ নিৰাপত্তা। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ আজি নিশা এক জৰুৰী বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে নিশা কেবিনেট কমিটি অৱ ছিকিউৰিটি বৈঠকত অধ্যক্ষতা কৰে মোদীয়ে। সূত্ৰৰ খবৰ অনুসৰি দুদিনৰ গুজৰাট, ৰাজস্থান, পুডুচেৰী আৰু তামিলনাডু ভ্ৰমণ সামৰি আজি প্ৰধানমন্ত্ৰী মোদী নিশা ৯:৩০ বজাত দিল্লীত উপস্থিত হ'ব। যোৰহাট সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৪২টা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। যোৰহাটৰ পৰা গৌৰৱ গগৈ, গৌৰীপুৰৰ পৰা আব্দুছ চৌহান আলী চৰকাৰ আৰু বঙাইগাঁৱৰ পৰা গিৰীশ বৰুৱা প্ৰাৰ্থী। কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা। ২৪জন নেতাই পালে টিকট। ৰাইজৰ দলৰ আশাত চেঁচা পানী। মিত্ৰতা নহওঁতে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। অখিল গগৈয়ে কৰিলে ডাঙৰ মন্তব্য। লক্ষণীয়ভাৱে আজি ঘোষিত প্ৰাৰ্থী তালিকাত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে এনে কিছু সমষ্টিত, যিকেইটা সমষ্টিত ৰাইজৰ দলেও বিচাৰিছিল কংগ্ৰেছৰ পৰা, অৰ্থাৎ ৰাইজৰ দলৰ দীৰ্ঘদিনীয়া দাবীক নেতছাত কৰিলে কংগ্ৰেছে। ফাকুৱা আৰু দৌলযাত্ৰা উপলক্ষে বুধবাৰে এইখন ৰাজ্যত স্থানীয় বন্ধ ঘোষণা। কাইলৈ বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, নৃত্য প্ৰতিষ্ঠান। ফাকুৱা আৰু দৌলযাত্ৰা অসমৰ বিভিন্ন স্থানত ধৰ্মীয় ভক্তি আৰু ৰং খেল আৰু সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে পালন কৰা হয়। যোৰহাটত প্ৰতি বছৰে এই উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু বৃহৎ সংখ্যক লোকৰ সমাগম ঘটে। ফাকুৱা আৰু দৌলযাত্ৰা উৎসৱ উদযাপন উপলক্ষে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মঙলবাৰে নিশা জাৰি কৰিলে বিশেষ নিৰ্দেশনা। জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰি ৪ মাৰ্চ ২০২৬ বুধবাৰ তাৰিখে সমগ্ৰ জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু এই ঘোষণা NI Act 1980ৰ অধীনত দিয়া হৈছে বুলি সদৰি কৰিছে যোৰহাট জিলা প্ৰশাসনে। জল্পনা-কল্পনাৰ অন্ত। দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে বৰ্তমান বিধায়ক তেৰেছ গোৱালাক বিজেপি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবদ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পিছতেই দুলীয়াজান সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। এই অনুসৰি দুলীয়াজান সমষ্টিত অসম ৰাজনীতিত পুনৰ নতুন চৰ্চাৰ সৃষ্টি কৰি দুলীয়াজান বিধানসভা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুন প্ৰাৰ্থীৰ নাম। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কাজিৰঙাত অনুষ্ঠিত এক কাৰ্যসূচীত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে বৰ্তমান বিধায়ক তেৰেছ গোৱালাক বিজেপিৰ ৰাজ্যসভাৰ
নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ পিছতে দুলীয়াজান সমষ্টিত নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। এই অনুসৰি দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীক প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰে যে দলৰ ভিতৰত নতুন যুৱনেতা সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত বিজেপি দায়বদ্ধ। দুলীয়াজানত নতুন যুৱনেতা প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকসকলে সোধাত তেওঁ কয়, নতুন যুৱনেতাই যোগদান কৰোঁতে মই কৈছিলোঁ যে এইবাৰ নহয় পাছত। এই মন্তব্যৰ পাছত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এইবাৰেই প্ৰাৰ্থিত্ব লাভ কৰাৰ পথ ৰুদ্ধ হৈ পৰাটো স্পষ্ট হৈ পৰিল। ইফালে আজি বিজেপিয়ে অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কেবিনেট মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেজস্বী গোৱালাক ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে আগবঢ়োৱা হৈছে। ৰাজ্যৰ ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিৰ এই সিদ্ধান্তসমূহে নতুন সমীকৰণ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে। দুলীয়াজান সমষ্টিত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্বক লৈ দলীয় কৰ্মীসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে। আগন্তুক নিৰ্বাচনত এই সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। শেহতীয়া অসম খবৰৰ সৈতে আপডেট হৈ থাকক। আনহাতে খাম্পা বৰগোহাঞি আনুষ্ঠানিকভাৱে BPFত যোগদান কৰিলে সদ্য পদত্যাগী UPL নেতা খাম্পা বৰগোহাঞিয়ে। হাগ্ৰামা মহিলাক চন্দন ব্ৰহ্মৰ স্থিতি সম্পৰ্কত প্ৰশ্ন সোধাৰ উত্তৰত যে কয়, চন্দন ব্ৰহ্ম কালচাৰেল বিভাগৰ সভাপতি হৈ আছো, গতিকে চন্দন ব্ৰহ্মই BPFত আহিব নে নাহিব এই কথাত অৱগত নহয়। চিৰাঙত আনুষ্ঠানিকভাৱে BPFত যোগদান কৰিলে BTCৰ বিৰোধী দলপতি তথা সদ্য পদত্যাগী UPL নেতা খাম্পা বৰগোহাঞিয়ে। BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত UPL ত্যাগ কৰি আনুষ্ঠানিকভাৱে BPFত যোগ দিলে খাম্পা বৰগোহাঞিয়ে। এইফালে মামা ঘড়ীটো ভাল লাগিছে, লগে লগে ভাগিনক নিজৰ ঘড়ীটো খুলি দিলে মুখ্যমন্ত্ৰীয়ে। জানেনে মুখ্যমন্ত্ৰী এই ঘড়ীটোৰ দাম কিমান? মুখ্যমন্ত্ৰীয়ে ভাগিনক দিয়া এই ঘড়ীটোৰ দাম কিমান জানেনে? কি কোম্পানীৰ ঘড়ী ভাগিনক উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে? এতিয়া তাক লৈ সৃষ্টি হৈছে উৎসুকতাৰ। নিৰ্বাচনৰ পূৰ্বে জনতাৰ আশীৰ্বাদ বিচাৰি ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। এই যাত্ৰাৰ জৰিয়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ জনতাৰ পৰা আশীৰ্বাদ ল'ব বিজেপি নেতাসকলে। আৰু এই যাত্ৰাৰ নেতৃত্ব দিছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। শনিবাৰে ঢেকিয়াজুলিৰ পৰা বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হয়। আজি গহপুৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে এই যাত্ৰা। গহপুৰ, বিহপুৰীয়া, ৰঙানদী আৰু নাওবৈচা সমষ্টিত আজি মুখ্যমন্ত্ৰীয়ে কৰিব আশীৰ্বাদ যাত্ৰা। বিজেপিৰ এই আশীৰ্বাদ যাত্ৰাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে কাষৰ পৰা এবাৰ চোৱাৰ বাবে পথৰ কাষত দেখা দিছে হাজাৰ হাজাৰ সমাগম। মুখ্যমন্ত্ৰীৰ এই আশীৰ্বাদ যাত্ৰাৰ সময়তে আজি গহপুৰতো এটা দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে সকলোকে। গাড়ীত উঠি ৰাইজক হাত জোকাৰি সম্ভাষণ জনাই গৈ আছিল মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু বহু লোকে মুখ্যমন্ত্ৰীৰ সৈতে কৰমৰ্দন কৰিবলৈ আগবাঢ়ি আহিছিল। মুখ্যমন্ত্ৰীৰ সৈতে কৰমৰ্দন কৰাৰ সময়ত এজন কিশোৰীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়, মামা আপোনাৰ ঘড়ীটো ভাল লাগিছে, আৰু লগে লগে মুখ্যমন্ত্ৰী নিজৰ হাতৰ ঘড়ীটো খুলি কিশোৰজনক দি দিয়ে। মুখ্যমন্ত্ৰীৰ পৰা ঘড়ীটো উপহাৰ পাই আনন্দত জঁপিয়াই পৰিল ভাগিন। মুখ্যমন্ত্ৰী ভাগিনক দিয়া এই ঘড়ীটোৰ দাম কিমান জানেনে? কি কোম্পানীৰ ঘড়ী ভাগিনক উপহাৰ দিলে মুখ্যমন্ত্ৰী? এতিয়া তাক লৈ সৃষ্টি হৈছে উৎসুকতাৰ। আচলতে মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধিছিল ৰাডো কাপল ক্লাছিক অট'মেটিক পাৱাৰ ৰিজাৰ্ভ ঘড়ী। ইণ্টাৰনেটত উপলব্ধ তথ্য অনুসৰি এই ঘড়ীটোৰ দাম 1,77,300 টকাৰ পৰা 1,57,300 টকা।